পুৱতি নিশালৈ চলে বিহুৰ অনুষ্ঠান উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ প্ৰতি তিলমানো ভূক্ষেপ নাই বিহু কমিটিৰ আৰক্ষী প্ৰশাসনৰো নিৰ্বিকাৰ ভূমিকা পুৱতি নিশালৈ বিহু অনুষ্ঠান চলাবলৈ যেন আৰক্ষী প্ৰশাসনে লাইসেন্স দিছে বিহু কমিটিক উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ প্ৰতি যেন একাংশ বিহু কমিটিৰ গুৰুত্বই নাই নিশা 3 বজালৈ বিহু অনুষ্ঠান চলিছিল মালিগাঁৱত অসুবিধাৰ সন্মুখীন শিল্পীৰ 12টাত শেষ কৰিব দিয়া যেটো এটা অৰ্ডাৰ আছে বা নিয়ম সেইটো হলে কিন্তু খুবেই ভাল অপ্ৰীতিকৰ ঘটনা হয় সেইবিলাক সাধাৰণতে 12টাৰ পিছতে হয় গতিকে লোকেও যদি অকমান সহায় কৰে বা সহযোগিতা কৰে 12টা 12:30 ম্যাক্সিমাম এটাৰ ভিতৰত বন্ধ কৰিব পৰা যাব চাগে শিল্পীৰ মতে এই ক্ষেত্ৰত সজাগ হ'ব লাগে বিহু কমিটি কিন্তু বিহু কমিটিয়ে দুখ ঠেলিলে শিল্পীসকললৈ কিছুমান ক্ষেত্ৰত শিল্পী সজাগ হ'ব লাগিব কিয় আমি যেহেতু আটাইতকৈ প্ৰাচীন বিহুটোৰ লগত জড়িত শিল্পীসকল যিসকল কম্পিটিটৰ আহিছে তেওঁলোকে আহি পাওঁতে 1:30 2টা বাজি গৈছে কিন্তু কিছুমান শিল্পীও আহোঁতে দেৰি কৰে আৰু কিছুমান কৰ্মকৰ্তাৰো এইটো আহে উপায়ুক্তই আহ্বান জনাইছে বিহু কমিটিক নিশা 12 বজাত বিহুৰ অনুষ্ঠান সামৰিবলৈ মই এইটোৱেই আহ্বান জনাব বিচাৰিছোঁ যে যিহেতু বিহু এটা উৎসৱ আৰু উৎসৱ আমি সকলোৱে আনন্দৰে পালন কৰিব লাগে কিন্তু এটা সেম টাইম আমি কিছুমান নিয়ম নীতি নিয়মাৱলীখিনি আমি মানি চলিব লাগে আৰক্ষী প্ৰশাসনৰ সোপাধিলা স্থিতিৰ বাবে এতিয়া একাংশ বিহু কমিটিয়ে লাইসেন্স পাইছে পুৱতি নিশালৈ বিহুৰ অনুষ্ঠান চলাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট বিকাশৰ সহযোগত বিচিত্ৰ ৰাজবংশী আৰু ববিতা গগৈ ৰিপৰ্ট প্ৰাগ নিউজ